বৰ্মা আপুনি কওকচোন কেনেকৈ কি হ'ল ঘটনাটো? সি তাৰমানে হেৰি কামৰাৰ পৰা চকন মঙলৈ ফাংচন আছিল বোলে, ফাংচন চাব গৈছিল। যাওঁতে তাৰপিছত আৰু এখন তাৰমানে জলজলি হেৰি আছিল, প্ৰগ্ৰেম আছিল, তাতে যাব লাগে আঠটনি কৰি আছিলে। তাৰপিছত লোককেইটা গাড়ী উঠিলে আহি সিও তাৰমানে গাড়ী উভা খোজোঁতে এই পিছফালৰ পৰা এটা মানুহবিলাক ওলাই দীপ আচোন দালে এটা ফটো উঠো, তোমালোকৰ এটা চেল্ফি লওঁ, যদি চবৰ লগতে সেনেকৈ ফটো উঠে, সিও ধৰ চবকে সঁহাৰি দিয়ে। কি খবৰ? সকলোৰে সভাল মোৰো ভালেই দিয়ক। আজি মানে এখন শ্বৰ্ট ফিল্মৰ কামত আহিছোঁ, সেইটো কাৰণে আজিৰ পৰা শ্বুটিং আৰম্ভ কৰিছোঁ। আপোনালোকক কিছুমান মানে বহুত দেখাব নোৱাৰিলে কিছুমান শ্বৰ্টবিলাক দেখাবলৈ চেষ্টা কৰিম। তো বাকী আৰু এটা দৰকাৰতো যাম, এতিয়া আপোনালোকক কৈ দিওঁ লাষ্টলৈকে ভিডিঅ'টো চাব। আমাৰ লয়ন পূৰা বহি আছে, মানে আমাৰ শ্বৰ্ট ফিল্মৰ আধা শেষ হ'ল। লয়ন কেনেকুৱা অনুভৱ তোমাৰ? মজা লাগিছে শ্বৰ্ট ফিল্মখন। আৰু এইফালে আছে কুলৰ মানে পাৰ্টটো এতিয়ালৈকে শেষ হোৱা নাই, ইও মানে কৰিব। কেনেকুৱা মানে কৰি চালে গম পাম আৰু মানে যোনটো চিষ্টেমত কৰিছোঁ বহুত বেছি ভালে হ'ব লাগে নেকি? বেছি মিনিটৰ নহয়, 4 বা 3 মিনিটৰ মানৰ হ'ব। এতিয়া আৰু দুটামান শ্বট আছে, সেইকেইটা মানে বাটত যাই ল'ব লাগিব। বাকী এতিয়া আমি আম খাম, মানুহ আম পাৰিলে আৰু মানৱগতৰ ঘৰৰ পৰা হাম খাই ওলালোঁ। এতিয়া মানে আমি যাই আছোঁ এটা মেইন লোকেশ্যনত, মানে সিহঁতৰ দুটামান শ্বুটিং আছে, কুলৰ আৰু লয়নৰ। সেইটো কাৰণে আৰু ছোৱালী দুটা, সেই দুটাও আমাৰ শ্বুটিঙতে আছে। আৰু ইফালে আছে আমাৰ এক্টৰ, মানে কি বুলি কয়, ডাইৰেক্টৰ। যোনটো ছোৱালী আছে সেইটো ছোৱালী ডাইৰেক্টৰ এইটো। আৰু ইফালে আমাৰ ডাইৰেক্টৰ আছে। ডাইৰেক্টৰ কিবা অলপমান কৈ দিয়ে কেনেকুৱা হ'ব আমাৰ শ্বৰ্ট ফিল্মখনৰ। বাকী আপোনালোকে চাই থাকিব, গম পাব সকলোবোৰ। এণ্টলৈকে চাব, ভিডিঅ'টো অলপমান স্কিপ নকৰিব। আৰু মানে এতিয়া আমাৰ আধা শ্বৰ্ট কমপ্লিট হৈ গ'ল। আৰু মানে ৰাস্তাত অলপমান শ্বৰ্ট আছে, সেইটো কাৰণে এতিয়া যাই আছোঁ ৰাস্তাটোত, মানে লোকেশ্যনটো বিচাৰি লোকেশ্যনটো পালোঁ আহি। ইয়াতে দুটামান শ্বৰ্ট লৈ লওঁ। মানে মানুহ আছে ডাইৰেক্টৰ, ডাইৰেক্টৰ কেনেকুৱা আমাৰ শ্বৰ্ট ফিল্মখনৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা? প্ৰথম শ্বৰ্ট ফিল্ম নেকি? বাকী এতিয়া আমি শ্বৰ্টটো কৰি লওঁ। বল আমি হেৰি কি বোলে মিঠাই দোকানত যাওঁ। নহয় ৰিজাল্টৰ কথা ক'লে আমাৰ ভণ্টি সেইটোখন লৈ যাওঁ। সেইখানে লওঁ, বেগটো এটা থৈ লওঁ একবাৰে। তই যা, মানুহটো যাচোন তালৈ। মোবাইল এটা লওঁ। কোনটো শ্বট ল'বি? তাৰপৰা সি ইফালৰ পৰা আহিব লাগিব নেকি? মানুহ সিটো চাইডৰ পৰা আহিব লাগিব। আৰু যেতিয়া আমি ইফালত দেখি এটা আহে কি ক'ব না, ইফালে বহি মেটকাখিনি যদি চাব পৰা তেতিয়া মানে নাই সেইটো হয় বাৰু। ফাইনেলি আমাৰ মানে লোকেশ্যনটো শেষ হৈ গ'ল শ্বুটিং কৰা। তো এতিয়া যাম মানৱহঁতৰ মুমিয়াহঁতৰ ঘৰলৈকে, তাৰপৰা যাম দীপদাহঁতৰ ঘৰলৈকে। দীপদাৰ মানে কেনেকুৱা এতিয়া হৈ আছে, তো এটা খবৰ লৈ আহিম। তো ব'লক মানৱহঁতৰ মুমিয়াহঁতৰ ঘৰলৈকে। আৰু আপোনালোকক কৈছিলোঁ কি মানৱহঁতৰ ফাৰ্ষ্টতে যাম, মানৱহঁতৰ মুমিয়াহঁতৰ ঘৰত। মানে মানৱহঁতৰ মুমিয়াহঁতৰ ঘৰ নাপাওঁতে উত্তৰৰ পৰা আহি দীপজ্যোতি দাহঁতৰ ঘৰটো, সেইটো কাৰণে ভাবিছোঁ দীপজ্যোতি দা আগবাঢ়ি খবৰটো লৈ যাওঁ, তাৰপাছত মানৱহঁতৰ তাত যাম। তো ব'লক এতিয়া দীপজ্যোতি দাহঁতৰ ঘৰলৈকে। আৰু আহি পালোঁ দীপদাহঁতৰ ঘৰ। আৰু দীপদা যিহেতু এতিয়া অলপমান অসুস্থ আছে, যিহেতু আগতকৈ বহুতখিনি ভাল পাইছে বাৰু। এতিয়া ইমান মানে সুস্থ হোৱা নাই, ভালদৰে কথা সুধি থাকিব। দীপদাক তেনেকৈ ভাল নালাগে না, মানে যিহেতু বেমাৰৰ পৰা তাই উঠিছে, সেইটো কাৰণে আমাৰ লগত বৰ্মা আৰু ববিতা আছে। বৰ্মা আপুনি কওকচোন কেনেকৈ কি হ'ল ঘটনাটো? সি তাৰমানে হেৰি কামৰাৰ পৰা চকন মঙলৈ ফাংচন আছিল বোলে, ফাংচন চাব গৈছিল। যাওঁতে তাৰপিছত আৰু এখন তাৰমানে জলজলি হেৰি আছিল, প্ৰগ্ৰেম আছিল, তাতে যাব লাগে আঠটনি কৰি আছিলে। তাৰপিছত লোককেইটা গাড়ী উঠিলে আহি সিও তাৰমানে গাড়ী উভা খোজোঁতে এই পিছফালৰ পৰা এটা মানুহবিলাক ওলাই দীপ আচোন দালে এটা ফটো উঠো, তোমালোকৰ এটা চেল্ফি লওঁ, যদি চবৰ লগতে সেনেকৈ ফটো উঠে, সিও ধৰ চবকে সঁহাৰি দিয়ে। এইবুলি তাৰমানে ফটো উঠি থাকোঁতে পিছফালৰ পৰা অকস্মাত ক'ব নোৱাৰাকৈ সেনেকৈ বটল বিয়াৰৰ বটলেদি মাৰি দিছে। তাৰপিছত সি অলপ এনেকৈ ছেফ হৈ হাতখন এনেকৈ দিলা দেখি হাতৰ হেৰি নহ'লে সিয়াৰ তাৰমানে মাথাটো নহয়তো পেলাই দিয়ে, ইয়াক মাৰি পেলাওঁ, নহয় গলত কাটি ইয়াক মাৰি পেলাওঁ, এনেকুৱা ঠাণ্ডা লাগিছে। তাৰমানে এইবিলাক পুৰণিত থাকিব নোৱাৰি এইটো কাম কৰিছে। দীপদাৰ ঘৰৰ পৰা আহিলোঁ, মানে দীপদাৰ খবৰটো লৈ। মানে দীপদাক ইমান এটা কথা ক'বলৈ পৰা হোৱা নাই, যিহেতু তেওঁ বহুত অসুস্থ হৈ আছে। মানে আগতকৈ সুস্থ হৈছে, কিন্তু মানে হ'লেও কথা কওঁতে হয়তো তেওঁ অসুবিধা হ'ব পাৰে, সেইটো কাৰণে কথা ক'ব দিয়া নাই। তাৰ লগত অলপমান কথা পাতিলোঁ, তেনেকৈ এতিয়া ভাল পাইছে বৰ্তমান। আৰু এতিয়া আহি গৈছোঁ মানৱহঁতৰ ঘৰত। মানৱহঁতৰ ঘৰত
ভাত চাত যোগাৰ কৰিছে ভাত খাই পেলাই আকৌ ঘৰলৈকে যাম মানে আমাৰ যোনখন শ্বৰ্ট ফিল্ম সেইখন মানে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ পিছদিনাখনে আহিব যদি ধৰক কালি দে ৰিজাল্ট পৰহিলৈকে শ্বৰ্ট ফিল্ম বনাই দিব মানে সেনেকুৱা উদাহৰণটো দিছোঁ এনে মানে আমাৰ শ্বৰ্ট ফিল্মখন হায়াৰ ছেকেণ্ডাৰী পিছদিনাখনে ৰিলিজ কৰা হ'ব আৰু মানস আছে ইফালে মানসে বোলে আপোনালোকৰ কিবা কিবি আপোনালোকে মোৰ শ্বৰ্ট ফিল্মখন চাব বুলি আশা থাকিল আৰু আশা থাকিলে আপোনালোকৰ ভাল লাগিব আমি ৰিজাল্ট দিয়াৰ পিছতে আমি ৰিলিজ দিম বুলি ভাবিছোঁ তো সকলোকে HSৰ ৰিজাল্টৰ কাৰণে শুভকামনা থাকিল আৰু যাতে সকলোৰে ভাল হয় আৰু লগতে আমাৰ যিখন শ্বৰ্ট ফিল্ম আছে সেইখন চাব সকলোৱে আৰু আহিলোঁ মানসহঁতৰ ঘৰৰ পৰা আৰু দীপদাহঁতৰ ঘৰতো সোমালোঁ দীপদাৰ কথাটো আপোনালোকে গম পাইছে তেওঁক কেনেকৈ কোনে মাৰিছিল সকলোবোৰ কৈছে মাকহঁতে তো বাকী আপোনালোকে তাৰ বিষয়ে কি কয় কমেণ্টত মতামত জনাব আৰু দীপদা যাতে সোনকালে সুস্থ হৈ উঠে আৰু যাতে আমি ধুনীয়া তেওঁলোকৰ ভিডিঅ'বোৰ চাব পাৰোঁ তাকে আশা কৰিলোঁ দীপদা যাতে সোনকালে ভাল হয় তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তো আজিলৈ আপোনালোককো ইয়াতে আহিলোঁ তো বাই বাই দিয়ক আৰু মানে আমি এটা ধুনীয়া জেগা ফটো উঠিব আহিছোঁ লোকেশ্যন এটা মানে মানসহঁতৰ ঘৰৰ পৰা আহিছিলোঁ কিন্তু মানে আমি ধুনীয়া এটা লোকেশ্যন দেখা পালোঁ সিহঁতে দুখন ফটো উঠিলোঁ আৰু সিহঁত দুটা ফটো উঠি আছে সিফালে আৰু সেইটো এইবিলাক ফটো উঠি আছে তো বাকী আপোনালোকৰ লোকেশ্যনটো চাই লওক যদি আহিব বিচাৰে মোক ইনষ্টাগ্ৰাম মেছেজ কৰিব ইনষ্টাগ্ৰামৰ লিংকটো ইয়াতে আহি আছে মানে ওপৰতো আহি আছে হিৰকজ্যোতি 01 বুলি আছে আৰু ডেছক্ৰিপশ্যনতো আছে আপোনালোকে ফ'ল' কৰি ল'ব যায় আৰু লোকেশ্যনটো সুধি ল'ব তো আজিলৈ বাই বাই